ডিব্ৰুগড় বৰবৰুৱাত বৰবৰুৱা ইণ্টাৰনেট এজেন্সিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ঘাইপথৰ কাষতে গ্ৰাহকক চিলিণ্ডাৰ বিতৰণৰ এই অভিযোগ। বৰবৰুৱা ইণ্টাৰনেট এজেন্সিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা পথতে চিলিণ্ডাৰ লোডিং আনলোডিঙৰ অভিযোগ। সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এনে কাৰ্যত অসন্তুষ্ট স্থানীয় ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ নিৰাপত্তা নথকাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ লোডিং আনলোডিঙৰ এই অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে এজেন্সিটোৰ লাইচেন্স বাতিল কৰিবলৈ ডিব্ৰুগড় জিলাৰ প্ৰশাসনক অনুৰোধ জনাইছে ৰাইজে। ডিব্ৰুগড় বৰবৰুৱাত বৰবৰুৱা ইণ্টাৰনেট এজেন্সিৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ, কিয়নো ঘাইপথৰ কাষতে গ্ৰাহকক চিলিণ্ডাৰ বিতৰণৰ এই অভিযোগ উত্থাপিত হৈছে। এখন বৰবৰুৱা ইণ্টাৰনেট এজেন্সিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা পথতে চিলিণ্ডাৰ লোডিং আনলোডিঙৰ অভিযোগ উত্থাপিত হৈছে। আৰু এই অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ। আমি স্থানীয় ব্যক্তি হিচাপে এইটো পোনপ্ৰথমে ক'ব লাগিব যে এইটো ব্যাগুম এটা দুৰ্নীতি। আৰু দুৰ্নীতিটো এইটো কাৰণে ক'ব লাগিব, চাওক, এইটো NH52B এইটো হাইৱে ৰোড, ইয়াৰ কাষত এখন বৰবৰুৱাৰ পূৰ্বাঞ্চল জাতীয় বিদ্যালয় বুলি এখন আমাৰ বৰবৰুৱা এজেন্সিৰ কৰ্তৃপক্ষই ক'ত অধিকাৰ পাইছে, কাৰ ছত্ৰছায়াত তেখেতে এইটো এনেকুৱা ধৰণৰ ৰমৰমীয়া বেপাৰ চলাই থাকিবলৈ পাইছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, আমাৰ ডিব্ৰুগড় নগৰ সমিতিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনে এজন ব্যক্তিক